নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আজি পুৱাতে তেজপুৰলৈ ফুল পঠিয়ালোঁ আৰু আমাৰ ডিব্ৰুগড়ে লোকেল এটা ডেলিভাৰী আছিল। ডিব্ৰুগড় খলিহামাৰীত দিবলৈ গ'লোঁ আৰু এতিয়া আপোনালোকক দেখুৱাম মই ছান ইমপ্ৰেশ্যন মই কেনেদৰে ৰুওঁ। আৰু বহুতৰ পৰা মোৰ মেছেজ আহি আছে যে ছানপ্ৰেশ্যনবোৰ মৰি থাকে, প্ৰতি বছৰে বহুত ৰুৱে আৰু মৰি যায় সকলোৱে বুলি কৈ আছে। তাৰে ওপৰত সেইটো কাৰণে এই ভিডিঅ'টো বনাবলৈ লৈছোঁ, ভিডিঅ'টো আপলোড কৰিছোঁ। তাৰ ওপৰতে এই সকলোখিনি আপোনালোকক দেখুৱাইছোঁ। এই সামগ্ৰী এইবোৰ কেঁচুসাৰ মোৰ এই কাম কৰা ঠাইটুকুৰা সদায় ডিচিপ্লিন অৱস্থাত নাথাকে, সেইটোকে আপোনালোকক দেখুৱালোঁ। কাৰণ মোৰ কাৰণে সম্ভৱেই নহয়, কাৰণ মই ফুলটো নিজে ৰুওঁ, গোটেই কামখিনি নিজে কৰা হয় আৰু সেইটো কাৰণে মোৰ কাৰণে সম্ভৱ হৈ নুঠে। এই কাম কৰা ঠাইটুকুৰা মোৰ অতি চিজিল নহয়। কেনেকৈ থাকোঁ মই, ইয়াৰ মাজতে মোৰ বাসস্থান বুলি ক'ব পাৰি। আৰু এনি টাইম গোটেই সময়খিনি আৰু ভিতৰত ৰন্ধা বঢ়া কামো মই নিজে কৰোঁ। আৰু ভিতৰত কাম কৰা মানুহ দুগৰাকী আহে, কিন্তু তেওঁলোকে মাটি নুচুৱে, গোবৰ নুচুৱে, সেইটো কাৰণে মই নিজে কৰিব লগা হয়। ভিতৰত সৰা মোচা কাম কৰা মানুহে কৰে আৰু ৰন্ধা কাম মই নিজে কৰোঁ। আৰু এতিয়া দেখুৱাই লৈছোঁ, এই মাটিখিনিতে আগৰ পৰাই ইয়াতে সাৰ মিক্স কৰা আছে। ইয়াতে বালি আছে, মাটি আছে, কক'পিট আছে, শাক পেডি আছে আৰু আছে ভাৰ্মি কম্প'ষ্ট। এতিয়া আকৌ আপোনালোকক দেখুৱাবৰ কাৰণে মই ভাৰ্মি কম্প'ষ্ট আৰু অলপ পৰিমাণটো বঢ়াই দিছোঁ। দেখুৱাইছোঁ যে এইখিনি ভাৰ্মি কম্প'ষ্ট, শাক পেডি, কক'পিট বেছি দিয়া নাই, কক'পিট কম পৰিমাণৰ দিছোঁ, শাক পেডি কম পৰিমাণৰ দিছোঁ আৰু বালি দিছোঁ। বালি মই ব্ৰহ্মপুত্ৰ নদীৰ পলস দিছোঁ আৰু নদীৰ পলস দিছোঁ। আৰু আৰু আছে মাটি পৰিমাণ কম আছে, বালি পৰিমাণ বেছি আছে। আৰু মই ছানপ্ৰেশ্যন এনেদৰে ৰুওঁ যাতে পানীটো তাতে ৰৈ নাযায়, সেইটো কাৰণে মই বালি দিওঁ, অতি শুহি লয়, সেইটো কাৰণে মই বালি দিয়া হয়। এইখিনি এনেদৰে আপোনালোকক মিক্স কৰি দেখুৱাইছোঁ। ইয়াত কক'পিটো অকণমান দিছোঁ। ইয়াতে মই কক'পিট বেছি নিদিওঁ, আপোনালোকক মই দেখুৱাই দিছোঁ যে কক'পিট মই বেছি নিদিওঁ। ইয়াতে শিপা গেলাই দিব বেছি দিলে। সকলো ফুলতে কক'পিট বেছি পৰিমাণৰ নালাগে, সকলো ফুলতে নালাগে কক'পিট। ইচ্ছা কৰিলে দিব পাৰে, কিন্তু কমকৈ দিব। আৰু মাটি মই আকৌ অকণমান মিলাই দিছোঁ, কাৰণ ইয়াতে মই ভাৰ্মি কম্প'ষ্ট আকৌ বেছিকৈ মিলালোঁ। সেইটো কাৰণে আপোনালোকক মই দেখুৱাবৰ কাৰণে এয়া হৈছে ৰেড চইল, যি মাটিটো মই ব্যৱহাৰ কৰিছোঁ। অতি ভাল মাটিটো, যাৰ পৰা কিনি লৈছিলোঁ সেইখিনি সাফলো মাটি আছিল, গড়াৰ সাফলো মাটি পাইছিলোঁ এবাৰ, কিন্তু উই পোক আহিছে। এতিয়া আপোনালোকক দেখুৱাইছোঁ এয়া ছানপ্ৰেশ্যনটো মই কেনেদৰে ৰুওঁ, কেনেদৰে ইয়াৰ আগৰ পটিং চইলটো এৰুৱাই ল'ব লাগে, তাকে দেখুৱাবলৈ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। ভালদৰে চাব, এনেদৰে ইয়াৰ চইল মিক্সাৰটো এৰুৱাব লাগিব। ইয়াত সৰ্বাধিক পৰিমাণৰ কক'পিট দি ৰাখিছে আৰু এইটো আমাৰ ইণ্ডিয়ান বা লোকেল, ইয়াতে মাটি বা বালি একো বস্তু নাই। ইয়াত দি ৰাখিছে, ইয়াত জাৰ্মান চইল দি ৰাখিছে। আৰু চইল বুলি ক'ব নোৱাৰি, এইটো কিহৰ দ্বাৰা বনায় তেওঁলোকে জানে, কিন্তু আমাৰ ইয়াৰ জলবায়ুৰ লগত এইটো চইল ফুল নাথাকে, অলপ সময়ৰ কাৰণে থাকিব, খুব ক্ষীপ্ৰ গতিত বঢ়াই তুলিব, এমাহতে ফুলটো ৰুই মেলি বিক্ৰী কৰিব পৰা অৱস্থাত আহি পৰে। আৰু ই খুব সোনকালে যেনেদৰে হয় ঠিক তেনেদৰে আৰু ফুলটো নষ্ট হৈ যোৱা দেখা যায়। সেইটো কাৰণে আমি বছৰে এনেদৰে ছানপ্ৰেশ্যনবোৰ সঁচবোৰ মাৰি লৈছোঁ আৰু অতি সোনকালে মৰি থকা দেখা যায়, গৰম অহা আগতেই মৰি থাকে। এইটো কাৰণে খুব লাহে লাহে আপোনালোকে ৰুই ল'ব, তাৰ এইখিনি এৰুৱাব, জোকাৰি এৰুৱাব, তাৰ শিপাটো টানি এৰুৱাব। শিপাৰ পৰা মাটিখিনি আপোনালোকে তাৰ চইলখিনি এৰুৱাবলৈ চেষ্টা নকৰিব, এনেদৰে হাতেৰে জোকাৰি ৰুব। আৰু টাবৰ ওপৰৰ অংশখিনি আপোনালোকে অলপ ঠাই অকণমান খালী কৰি ৰাখিব। টাবৰ যিখিনি গোটেই সম্পূৰ্ণকৈ ইয়াতে ভৰ্তি কৰি নিদিব। কিয় নিদিব জানেনে? পাছত যেতিয়া ফুলজোপাত সাৰৰ প্ৰয়োজন হ'ব, যেতিয়া আপুনি নিজে অনুভৱ কৰিব, যেতিয়া ইয়াক দেখিব প্লাণ্টজোপা, ইয়াকে সাৰ নতুনকৈ প্ৰয়োজন হৈছে, যেতিয়া প্ৰয়োজন হ'ব তেতিয়া ইয়াতে আকৌ গোটেই পটটো তেতিয়া অলপ সাৰ ভাৰ্মি কম্প'ষ্ট বা শুকান গোবৰ ওপৰতে দি দিব, ড্ৰাই কাউডাং।
আৰু ওপৰতে দি দিব। আৰু বেলেগ যদি নিজে পচন সাৰ থাকে পচন সাৰো দিব পাৰে। এতিয়া পুৱাৰ সময় 6টা বাজিছে, 6:30 বাজিছে, মই কাম কৰিছোঁ ঠাণ্ডা। আৰু এইখিনি এনেদৰে মই আকৌ ওচৰত দেখুৱাই দিছোঁ কেনেকৈ এৰুৱাব লাগে। ইয়াত এই শিপাটো গোটেইখিনিতে আৱৰি লৈছে। এই শিপাটোৰ পৰা এইখিনি উলিয়াবলৈ হ'লে, এই চইল মিক্সাৰটো এৰুৱাবলৈ হ'লে, পটিং চইলটো এৰুৱাবলৈ হ'লে কেনেকৈ কৰিব লাগে এনেদৰে জোকাৰি জোকাৰি মই এৰুৱাইছোঁ শিপাটোৰ পৰা। নহ'লেতো যদি টানি মেলি দিওঁ, ইয়াতে কক'চিপো সোমাই আছে মাজে মাজে, কক'চিপ সোমাই আছে আৰু কক'পিটো আছে আৰু সেইটো জাৰ্মান চইলটো আছে। আৰু সেইটো কাৰণে এনেদৰে এৰুৱাই দিছোঁ। যদি এনেদৰে টানি এৰুৱাই দিয়ে তাৰ শিপাটো আপোনাৰ ছিঙি আহিব। এতিয়া সৰু সৰু মিহি শিপাটো অকণমান এৰাই গৈছে, কিন্তু উপায়টো নাই, এৰুৱাবই লাগিব। যদি ৰাখি দিওঁ ফুলজোপা মৰি থাকিব। খুব এমাহ বা 2 মাহ বেছি সময়, খুব 2 মাহ বেছি সময় ই থাকিব। তেতিয়া লাহে 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 দেখিব গছজোপা শুকাই আহিছে, মৰহি আহিছে। খুব মানে অৱস্থাটো বেয়া হৈ আহিব। আপোনালোকে সেইটো কাৰণে নিদিব, এইটো নাৰাখিব। এইখিনি মিক্সাৰত যিখিনি লাগি আছে, তাৰপাছত এনেদৰে মই ৰুই দিছোঁ। দেখিলে যিখিনি বালি পৰিমাণটো অকণমান বেছিকৈ দিব, মাটিৰ পৰিমাণটো অলপ কম দিব। এনেদৰে ৰুই দিব। আৰু খুব কাৰণ এইখিনি আগৰখিনি এৰুৱাই দিব, অলপ টানকৈ হেঁচা মাৰিব, হেঁচা মাৰি ৰুই দিব। তাৰপাছত ৰোৱাৰ পাছতে পানী দিব লাগিব। আৰু 2 দিনমান ৰেষ্টত ৰাখিব, 2 দিন 3 দিনলৈকে ৰেষ্টত ৰাখিব, ছাঁ স্থানত ৰাখিব, ৰ'দ নপৰা স্থানত, নেটৰ হাউচত ৰাখিব, ডাইৰেক্ট ছানলাইট প্লেচত নাৰাখিব। এনেদৰে ৰুই দিছোঁ। আৰু পাছত ছানলাইট ল'ব পাৰিব ঠাণ্ডাৰ ঋতুটোত, কিন্তু গৰমৰ ঋতুত ল'ব নোৱাৰে, সেয়া সকলোৱে জানে বাৰু। যিসকল অভিজ্ঞ তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনোৱা নাই, কিন্তু ইচ্ছা কৰিলে চাব পাৰে, ইচ্ছা নকৰিলে নাচাব পাৰে। কাৰণ বহুতে কৈ থাকে, যেতিয়া পুলিটো কিনে আমাৰ নাৰ্চাৰীৰ পৰা, তেতিয়া তেওঁলোকে সোধে কিয় বাইদেউ মৰি যায়, কিয় ইয়াৰ পৰা এৰুৱাই যেতিয়া পটত ৰুওঁ কিয় মৰি যায়, কিয় মৰি যায়। ইয়াক বহুত দিনলৈকে ৰাখিব পৰা যায়। মোৰ প্ৰতি বছৰে ৰৈ যায়, গোটেই বছৰটোৱে থাকে। কিন্তু শেষৰ সময়খিনিত মই ইয়াক যত্ন ল'ব নোৱাৰা অৱস্থাত, যেতিয়া যত্ন ল'ব নোৱাৰোঁ তেতিয়াই মই মাৰি লওঁ। এইবছৰ ইমান গৰমতো মোৰ বাচি আছিল, কেইবাটা পটো বাচি আছিল। কাটিং যেতিয়া মই কৰি দিলোঁ, গছজোপা অকণমান কষ্ট পালে, তেতিয়াই মৰি থাকিলে। এনেদৰে ৰাখিব আপোনালোকে, মাটি পটত ৰুব। আৰু এয়া দেখিছে, মই আকৌ এটা দেখুৱাই দিছোঁ কেনেকৈ এৰুৱাইছোঁ, বাৰে বাৰে দেখুৱাইছোঁ। আপোনালোকে ভালদৰে শিকি ল'ব, কিন্তু টানি টানি এৰুৱাই নিদিব। ইয়াতে কক'চিপো সোমাই আছে জানেনে, কক'চিপো সোমাই আছে ইয়াত, এটুকুৰা দুটুকুৰা। এইখিনিয়ে আপোনালোকে নুৰুব। বেলেগ মাটিত অকণমান মিলাই দিব পাৰে, অকণমান মিলাব পাৰে মাটিবিলাকত, কিন্তু ইয়াতে মই দিয়া নাই। আশা কৰিছোঁ আপোনালোকে নিশ্চয় কিবা এটা শিকিবলৈ পাৰিব ভিডিঅ'টোৰ মাধ্যমেৰে। আৰু যদি কিবা শিকিছোঁ বুলি ভাবে, যদি ভাল লাগে, তেতিয়াহ'লে লাইক এটি কৰি দিব। লগতে শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আপোনাৰ বন্ধু বান্ধৱী, আপোনাৰ আত্মীয়লৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাৰণ আপোনাৰ মাও শিকিবলৈ পাৰিব আৰু আপোনাৰ ভণ্টিও শিকিবলৈ পাৰিব। কাৰণ নজনা গৰাকীয়ে শিকিবলৈ পাৰিব, আৰু আপুনি শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ পাহৰি নাযাব। সদায় এনেদৰে আপোনালোকে। আজি পুৱাতে পালোহি ডিব্ৰুগড় খলিহামাৰী। ইয়াৰ বাইদেউ এগৰাকীয়ে ফুল লাগে বুলি ক'লে, যোৱাকালি ফোন কৰিলে, তৃষ্ণা ফুল লাগে। ভাবিলোঁ বাইদেউ নাৰ্চাৰীলৈ যাবলৈ এজন ড্ৰাইভাৰৰ প্ৰয়োজন হয়, সেইটো কাৰণে মই দি আহোঁ। আপোনালোকৰ মাজত কিয় দেখুৱালোঁ জানেনে, বাইদেৱে ইমানেই ফুল ৰুইছে, মোৰ ঘৰত ফুল নাই, নাৰ্চাৰী যদিও ইমান ফুল, বাইদেৱে যিমান ৰুই ৰাখিছে, খুব সুন্দৰভাৱে ৰাখিছে। আৰু ইমান ভাল লাগিলে পুৱাতে এনে এটা পৰিৱেশ দেখা পায়। বহুত সুন্দৰকৈ তেখেতে সজাইছে, পৰাইছে, ইমান সুন্দৰকৈ তেখেতে নিজে কষ্ট কৰি ফুল আনি নাৰ্চাৰীৰ পৰা সংগ্ৰহ কৰি আনি ফুল ৰুইছে। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ অকণমান। আৰু এটা দেখিলোঁ, এটা নতুন ফুল, খুব সুন্দৰ ধুনীয়া, এইটোৰ নাম হেনো পইনচেটিয়া। এইটো বগা মিহি মিহি দেখিলে, খুব আনকমন ফুল এটা দেখিলোঁ। বগা হৈ আছে গোটেই গছজোপা বগা হৈ আছে। ইমান ভাল লাগিছে নহয় ফুলটো। ভাবিলোঁ মোৰ চেনেলটোতে ভিডিঅ' মাধ্যমেৰে মই ভিডিঅ' কৰি মই সাঁচি ৰাখোঁ এই ফুলটো। আৰু আপোনালোকেও এই ফুলটো যদি চিনাকি ক'বচোন আপোনালোকে কমেণ্ট ছেকশ্যনত, যদিহে আপোনালোকৰ ঘৰত আছে। খুব ভাল লাগে মোৰ, কিন্তু দেখিছোঁ এবাৰমান, কিন্তু মোৰ ওচৰত নাই।
কিন্তু ভাল লাগিলে। বাইদেৱে কিমান ফুল সংগ্ৰহ কৰিছে চাওকচোন। আজি মোৰ পৰা বহুত বেছি ফুল লৈছে তেখেতে আৰু বহুত ধুনীয়া কৰি ৰাখিছে। কি ক'ম আপোনালোকক কি ক'ম, আপুনি যদি ৰিটায়াৰমেণ্ট হোৱাৰ পাছত এনেদৰে সকলোৱে, মই যিমান মহিলা লগ পাইছোঁ এনেদৰে ৰিটায়াৰ কৰি মানে ফুলতে ব্যস্ত হৈ থাকে। আজিলৈ আহোঁ, পুনৰ লগ পোৱা আশাৰে ধন্যবাদ।